মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ ইংৰাজীৰ লেসন 7ৰ মাই ষ্টৰীৰ সকলো পাৰফেক্ট প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অসমীয়াত অনুবাদ কৰাকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকে লাষ্টলৈকে চাই থাকিবা। এক্টিভিটিছত 1 নম্বৰত কি কৈছে ৰিড দা অটোবায়োগ্ৰাফি ৰিটেন বাই ৱাটাৰ এণ্ড complete the sentence in the bubbles. তো এই বাবলস বিলাকৰ ভিতৰত এটাকে সেন্টেন্স দিয়া আছে আৰু দুটা তোমালোকক ফিল আপ কৰি কি বহাই তোমালোকক ফিল আপ কৰিব লাগে মই তোমালোকৰ বাবে লৈ আনিছো। তো প্ৰথমটোত কি আছে I help to 1 নম্বৰত কি হ'ব আৰু 2 নম্বৰত কি হ'ব তো তোমালোকে এই খালি ঠাই বিলাকত লিখিবা grow your plant and remain clean। তাৰ পিছত 2 নম্বৰত এটো 2 নম্বৰত কি লিখিবা bring life to the world। তাৰ পিছত ইয়াত কি কৈছে you see me ইয়াত 1 আৰু 2 তোমালোকে এই দুটা লিখিবা। তো 1 নম্বৰত কি লিখিবা in the sea আৰু 2 নম্বৰত লিখিবা in lake। তাৰ পিছত ইয়াত কি কৈছে I don't like তো ইয়াত কি লিখিবা ইয়াত লিখিবা তোমালোকে to be wasted আৰু 2ত লিখিবা polluted with dirty things। তাৰ পিছত 2 নম্বৰত কি কৈছে let's learn few words read the word which have the same meanings as beautiful। তো beautifulৰ চাৰিটা সেম মিনিং beautiful pretty good looking charming and attractive এইবিলাক হৈছে beautifulৰ একে বুজোৱা শব্দ বা beautifulৰ সমৰ্থক শব্দ। তাৰ পিছত কি কৈছে now make sentence using word in the book কি কৈছে good looking charming beautiful attractive pretty and handsome এইবিলাকৰ তোমালোকক বাক্য ৰচনা কৰিব লাগে। তো ইয়াৰ উত্তৰটো আনি তো প্ৰথমটো কি good looking তো তোমালোকে এটো বাক্য বনাবা he is very good looking in the class। তাৰ পিছত charming she visit a charming place yesterday। তাৰ পিছত beautiful Raina's smile is very beautiful। attractive he is more attractive than her। তাৰ পিছত pretty the flower gardens are pretty। তাৰ পিছত handsome I see a handsome boy while crossing the road। তাৰ পিছত 3ত কি কৈছে look at the picture and read the sentence তোমালোকক কি ছবিসমূহ চাব দিছে আৰু বাক্যবিলাক পঢ়িব দিছে। তো ছবিবিলাকত কি আছে তোমালোকক পঢ়িব লাগে। তো প্ৰথমটো কি আছে Arun Das is a bus driver। Arun Das is a bus driver he drives a bus now he is sleeping। তো 1 নম্বৰত কি কৈছে এইটো হৈছে অৰুণ এজন বাছ চালক তেওঁ এতিয়া তেওঁ বাছ চলায় আৰু এতিয়া শুই আছে। তাৰ পিছত নেক্সট ফটোখনত কি কৈছে তোমালোকক মিছ অনিমা দত্ত ইজ এ টিচাৰ এইটো হৈছে এজন টিচাৰৰ ছবি হি এজন টিচাৰ she is an English teacher in a class now she is in market তেওঁ এতিয়া বজাৰত আছে। তাৰ পিছত 3 নম্বৰ ছবিটোত কি আছে এজন লোকে গছৰ তলত ছা লৈ আছে। তো ইয়াত কি লিখিবা ৰঘু বৰা is a farmer ৰঘু বৰা এজন খেতিয়ক he plowed the land now be resting under the tree। এইখিনি তোমালোকে নিজে চাই লবা। তাৰ পিছত 4 নম্বৰত কি কৈছে read the autobiography of water again the underline
following word living, dancing, flying, health, polluted, wasted, they all describe actions. তো ইয়াত কি কৈছে পানীৰ আত্মজীৱনী পুনৰ পঢ়া আৰু তলত দিয়া শব্দবোৰ আন্ডাৰলাইন কৰা জীয়াই থকা নাচি থকা উৰি থকা এইবিলাকৰ তোমালোকক কি সকলোৰে কৰ্মৰ বৰ্ণনা কৰে Now complete the table with actions word What happened today and every day What happened in the past What is likely to happen in the future lives lived will live তাৰপিছত dance dance will dance fails flow will fly helps help will help pollution polluted will polluted right road will right তাৰপিছত 5 নম্বৰত কি কৈছে look at the pictures of the bottle of cough syrup some information has been given in the label of the bottle of medicines write them down তো ইয়াত এটা কাহৰ সিৰাপৰ বটল আছে তো ইয়াত কিছুমান ইনফৰমেশন দিয়া আছে এই ইনফৰমেশন বিলাক ইয়াত লিখিব লাগে তো এই খালি ঠাই বিলাকত তোমালোকে লিখিবা প্ৰথমতে কি কৈছে the name of the medicine তো তোমালোকে খাইডত লিখিবা the name of the medicine is Cavalry তাৰ পিছত কি আছে the date of the manufacturer is তো ইয়াত manufacturer date কি আছে the date of the manufacturer is 16/8/2027 তাৰ পিছত the date of expire তো expire date to কি তো তোমালোকে ইয়াত লিখিবা 21/7/2020 এটো লিখিবা তাৰ পিছত the price is তো দামটো কি আছিল 47 the price is RS 47 তো ইয়াত প্ৰথমতে কি কৈছে the name of the medicine তো মেডিসিন টোৰ নাম কি এইটো তোমালোকে লিখিবা Cavalry এইটো লিখিবা CAFFRI তাৰ পিছত the date of the manufacturer is তো manufacturer এইটো manufacturer date কিমান আছে 18/8 কিমান 2017 তাৰ পিছত কি date of expire এইটো expiry date কিমান আছে 21/7/2020 তাৰ পিছত price তো ইয়াত price টো কিমান আছে 47 তো ইয়াত 47 লিখিবা তাৰ পিছত 6 নম্বৰত কি কৈছে read the biography of Mother Teresa তো Mother Teresaৰ biography টো তোমালোকক পঢ়িব দিছে তো তোমালোকে পঢ়িবা কি Mother Teresa was born 26 August 1910 in Spokane her real name was Agnes Gonexa Bozarekshu her parents were Nicole and Drentel Bozarekshu Mother Teresa devoted her life in the service of the poor and distressed around the world. She founded the Missionaries and Society. She chose to wear white sari with a blue border. She spent several years in Calcutta, now Kolkata. In 1979, Mother Teresa was awarded a Nobel Peace Prize. She died on September 5th, 1997. তো ইয়াৰ পৰা কিছুমান প্ৰশ্ন আছে তো প্ৰশ্নবিলাক তোমালোকক উত্তৰবিলাক লৈ আনিছো তো উত্তৰবিলাক হল এইবিলাক What was the real name of Mother Teresa?
তো এইবিলাক তোমালোকে লিখিবা আৰু বাকিবিলাক যদি লাগে তোমালোকক কমেন্ট কৰি দিবা মই নেক্সট ভিডিঅ' তোমালোকৰ কাৰণে লৈ আনিম